কেবিনেটত আমি নলবাৰী জিলাত এটা ঘোষণা কৰিছিলো যে তাত যেটো দীৰ্ঘকালীন অবিবি এটা সমস্যা আছিল কিছুমান শিক্ষকে অবিবিত চাকৰি পালে নাপালে চাকৰি বাদ পৰিলে আমি নলবাৰীত ঘোষণা কৰিছিলো যে এওঁলোকক চাকৰিটো দিব নোৱাৰি কিন্তু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি যদি আবেদন কৰে তেওঁলোকক আমি 2 লাখ টকা কৰি এটা এককালীন অনুদান দিম 347 গৰাকী অবিবিৰ আবেদন আমাৰ লগত আছিল ৰাজ্য চৰকাৰে এখেতসকলক 2 লাখ টকা কৈ দিব সিদ্ধান্ত লৈছে যাতে বিষয়টোৰ এটা নিষ্পত্তি হ'ব পাৰে ফাইনেল যেটো নিষ্পত্তি বুলি কয় 300 কোটি টকা যে টাৰ্গেটেড সাবসিডি আৰু 200 কোটি টকা যে নৰ্মেল সাবসিডি আমি 500 কোটি টকা কেবিনেটে দিব সিদ্ধান্ত লৈছো যাতে এপ্ৰিল মাহত যে 1 টকা বিদ্যুতৰ নিৰিখ কমিছে তাৰ ফলত বিদ্যুৎ পৰিষদে যাতে লোকসানৰ সন্মুখীন হ'বলগীয়া নহয় অৰ্থাৎ ৰাইজক যেটো বিদ্যুতৰ দাম এপিডিসিএলে কমাই দিছে তাৰ ফলত যাতে তেওঁলোকৰ বহুত বেছি লোকসান হ'ব নালাগে হেকাৰণে কেবিনেটে যোৱাকালি 500 কোটি টকাৰ সাবসিডি এমাউন্ট এটা ইলেক্ট্ৰিচিটি বোৰ্ডৰ বাবে মঞ্জুৰ কৰিছে আৰু আমি আগতে কোৱাৰ দৰে নৱেম্বৰ মাহত আমি ইলেক্ট্ৰিচিটি যেটো টেৰিফ তাক আমি আৰু এবাৰ ৰিভিউ কৰিম জনসাধাৰণক সকাহ দিয়াৰ ব্যৱস্থা থাকিলে আমি আৰু অধিক সকাহ দিবৰ বাবে চেষ্টা কৰিম